লাচিত হ'ল বীৰ যোদ্ধা আৰু ৰাজনীতিজ্ঞ মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠ পুত্ৰ। দেউতাক আছিল প্ৰতাপ সিংহৰ ৰাজত্বকালৰ এগৰাকী যশস্বী ব্যক্তি। মোগল সম্ৰাট জাহাংগীৰ আৰু শ্বাহজাহানৰ ৰাজত্বকালত মোগলৰ বিৰুদ্ধে যেতিয়া আহোমে যুদ্ধ কৰিছিল তেতিয়া তেওঁ নেতৃত্ব লৈছিল। প্ৰথমতে দেউতাক মোমাই তামুলী একেবাৰে নিম্ন স্থানৰ পদত আছিল। মোমাই তামুলীক আগতে শুকতি বুলি জনা গৈছিল আৰু প্ৰথমতে তেওঁ তেওঁৰ ভাগিনৰ অধীনত 4 টকা মাহিলী দৰমহাত কাম কৰিছিল। তেওঁৰ ভাগিনে তেওঁক মোমাই বুলি সম্বোধন কৰিছিল, সেইবাবে সকলোৱে তেওঁক মোমাই বুলিছিল। এবাৰ কি হ'ল, বাটেৰে স্বৰ্গদেউ গৈ থাকোঁতে মোমায়ে কাম কৰি থকা দেখিলে। পথাৰত মোমাইৰ সুন্দৰ আৰু পৰিপাটি কাম দেখি ৰজাই কি কৰিলে, পথাৰৰ দায়িত্ব ভাগিনীয়েকক দি মোমাইক লৈ আহিল। প্ৰথমতে ৰজাই তেওঁক টিপমীয়া ৰাজখোৱা পাতিলে, তাৰপিছত বৰতামুলী বা ৰাজ উদ্যানৰ অধ্যক্ষ পাতিলে। এনেকৈ এটা পদৰ পৰা আন এটা পদলৈ উত্থান হৈ শেষত তেওঁ হ'লগৈ বৰবৰুৱা। বৰবৰুৱা আছিল ৰাজ্যৰ প্ৰধান বিচাৰক। পদটো বৰ ক্ষমতাশালী। আহোমৰ প্ৰশাসনক সঠিক পথলৈ নিয়াৰ দায়িত্ব আছিল লাচিতৰ পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ওপৰত। ৰাজ্যৰ সামৰিক বা অৰ্থনৈতিক ক্ষেত্ৰত ৰজাক তেওঁ সঠিক পৰামৰ্শ আগবঢ়াইছিল।